নমস্কার। এক বিহে বাতরিতে মই আবুল বাসার নগাঁও নলতলী রাজ্যিক গাইপথর সমীপত পশ্চিম সিংমারি এক ভয়ঙ্কর দুর্ঘটনা সংঘটিত হয়। ৰাতিপুৱা 8 বজাত ইটা করে অনা ট্ৰেক্টৰ ইটাখিনি নমাই যেতিয়া ট্ৰেক্টৰটো ঘূৰাই ৰাস্তাত উঠিব বিচাৰে নিয়ন্ত্ৰণ হেৰাই দ খাৱৈত পৰে। ড্ৰাইভাৰ সহ 3জন লোক আছিল, তাৰে ভিতৰত 2জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ তৎপৰতাত শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও অতি সংকটজনক হোৱাত নগাঁৱলৈ প্ৰেৰণ কৰে। জানিবৰ মতে এজন শিশু শ্ৰমিক আছিল। ইটা ভাটাটোৰ জেএম বৰ্তল জানিব পৰা গৈছে। ৰূপহী থানা খবৰ পাই ঘটনাস্থলীত লগে লগে আহে আৰু তদন্ত অব্যাহত ৰাখে আৰু গাড়ীখন লৈ যায়। ইয়াৰ পৰিতাপৰ বিষয়টো হ'ল যে এতিয়ালৈকে ইটাভাটাসমূহত শিশু শ্ৰমিকৰ দ্বাৰা কাম চলাই আছে। এইবিলাকে চৰকাৰে কেতিয়া নাকি লগাব, পুলিচৰ তদন্তত ওলাই আহিব আচল ৰহস্য আৰু ইয়াৰ উচিত ব্যৱস্থা ল'বলৈ ৰাইজে বাৰ্তা। কেনেকৈ এক্সিডেণ্ট হৈছে? ট্ৰেক্টৰটো ইটা নমাইছে, ইটা নমাই পেলাই ঘূৰাই পিনি যাবলৈ লৈছে, তেতিয়া মানে ছাইডতে আপোনাৰ দখা পুখুৰী এটা আছিল যে তাতে পাল্টি কৰিছে। কেইজন মানুহ আগত দুখ পাইছে? দুজন মানুহ। কি এজন ড্ৰাইভাৰ আৰু লগতে এজন? ড্ৰাইভাৰজন নহয়, দুজন মানুহ এক্সট্ৰাই, লগতে দুটা মানুহ লৈ আহিছে। আছে। এজন শুনিছোঁ মানে সৰু ল'ৰা এটা। সৰু ল'ৰা এটা। কোন বাটাৰ পৰা আহিছিলে? এইটো কি বাটা কয়? বটল কি আছিলে? কি বাটাৰ নাম জানি? জিএম বাটা। জিএম বাটা।